গোটেই শিৱসাগৰখন পানী হৈছে। আমি এতিয়ালৈকে একো এটা ৰিলিফ পোৱা নাই। ল'ৰা-ছোৱালী লগত আছে, আহি আছে আৰু একোৱেই নাই হোৱা এতিয়ালৈকে। জিলা প্ৰশাসনে কি কয়? নাই, একো নাই হোৱা এতিয়ালৈকে বৰ্তমান। হয় চাওক, মই কোনোবা গাঁৱৰ ভয়ংকৰ বান পৰিস্থিতি বা বহু নৈৰ ওচৰত থকা দৃশ্য মই বৰ্তমান দেখাবলৈ চেষ্টা কৰা নাই। এয়া দৃশ্য শিৱসাগৰৰ মাজমজিয়াৰ পাৰ্শ্বৱৰ্তী এলেকা জেঙুনিকুটীয়াৰ মই দৃশ্য দেখাইছোঁ। পুৱাৰে পৰা আমি অসম লাইভ 24 এই স্থানত বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ। প্ৰতিটো মিনিটত, প্ৰতিটো ঘণ্টাত আচলতে এই অঞ্চলৰ যি জলস্তৰ, সেই জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজিৰা, চন্তকাকে আদি কৰি শিৱসাগৰৰ যি বানপীড়িত থকা যিসকল শিবিৰ পৰিভ্ৰমণ কৰে আৰু তাত তেওঁ ইতিমধ্যে কৈ যায় যে প্ৰয়োজন সাপেক্ষে তেওঁ NDRF বা SDRFৰ সকলো বুথ যোগান ধৰিব আৰু আৰ্থিক পুঁজি আচলতে যথেষ্ট আছে বুলি তেওঁ এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিলে। বিগত চাৰিটা দিনৰ মই যি দিনপঞ্জী হিচাপে মই যদি ক'বলৈ খোজোঁ, এই বানে যি জাৰৰ বিস্ফোৰণ হৈছিল নাগালেণ্ডত, প্ৰথমে আচলতে বিহুবৰৰ চন্তক আদি স্থানত আচলতে বানৰ সংসাৰী ৰূপ লৈছিল আৰু ক্ৰমান্বয়ে দিন বাগৰাৰ লগে লগে এই বানে গোটেই শিৱসাগৰ জিলাখনক আচলতে আগুৰি ধৰে। বৰ্তমান শিৱসাগৰৰ যি বানপীড়িত অঞ্চল, দিখৌ নদীৰ পানী জলস্তৰ কমিছে যদিও কিন্তু এইবাৰ দৰিকা আৰু দিচাঙৰ নদীৰ যি বাঢ়নি পানী, সেই বাঢ়নি পানীৰ বাবে আচলতে এই প্ৰলয়কাৰী বানৰ যোৱা পৰিলক্ষিত হৈছে। আমি ইয়াৰ ব্যক্তি আছে, আমি যাবলৈ চেষ্টা কৰিম। কি ক'ব? আমি খানা পানী একো পোৱা নাই। CM ছাৰ আহিলে গাড়ীৰ পৰাই মাত লগাই আমাৰ গুচি গ'ল। আমি কোনো সহানুভূতি একো নাপালোঁ। এতিয়া আমাৰ গোটেইখন পানী, গোটেই শিৱসাগৰখন পানী হৈছে। আমি এতিয়ালৈকে একো এটা ৰিলিফ পোৱা নাই। তাকে আমি ক'লোঁ আপোনালোকক। ঘৰত যিবিলাক পানীৰ সমস্যা হৈ আছে, এতিয়ালৈকে পানীও নাই, খোৱা ব্যৱস্থা একো নাই। ইয়াত একোৱেই নাই। যিমান পানী দেখিছে আপোনাৰ কিমান পানী, ইয়াত ব্যৱস্থা বুলি একোৱেই নাই। পানী বটল এটাও দিয়া নাই। লাঞ্চৰ পেকেট এটাও নাই, পানী বটলো পোৱা নাই। ল'ৰা-ছোৱালী লগত আছে, আহি আছে আৰু একোৱেই নাই হোৱা এতিয়ালৈকে। জিলা প্ৰশাসনে কি কয়? নাই, একো নাই হোৱা এতিয়ালৈকে বৰ্তমান। কোনো অহা নাই এতিয়ালৈকে। SDRF NDRF দেখিছোঁ আমি, বাকী একো দেখা নাই। ইতিমধ্যে মই মানুহৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াতো কিছুসংখ্যক মানুহ আছে, আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যে এই পৰিস্থিতি সন্মুখীন হোৱা কৈছে। কি ক'ব? হয়, এটা আচৰিত ঘটনা শিৱসাগৰৰ কাৰণে বানৰ বিভীষিকা। চাওক, আজি আমি ইমান ডাঙৰ হ'ল কিন্তু এনেকুৱা পানী শিৱসাগৰ দেখা নাই। কিন্তু কৃত্ৰিম বান আছিলে শিৱসাগৰত, কিন্তু এই ধৰণৰ যি বানপানী হৈছে সঁচাকৈ শিৱসাগৰ ৰাইজৰ কাৰণে দুৰ্ভোগ ভোগা হৈছে। গতিকে আমি শিৱসাগৰ জিলা প্ৰশাসনৰ লগত দুৰ্যোগ ব্যৱস্থাক আমি অনুৰোধ জনাইছোঁ, যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তো এই পানীৰ পৰা ধৰক ইয়াৰ পানীৰ পিছৰ পৰা যিবোৰ দুৰ্ভোগ ভুগিব লাগিব সেইবোৰ ব্যৱস্থা এতিয়া ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। কি ক'ব? আমি মোৰ লাইফত এইটো প্ৰথম দেখিছোঁ ইমান ডাঙৰ পানী, আৰু ৰাইজে চবেই সহায় কৰিছে, ভাল লাগিছে আৰু সোনকালে কমাটোৱে সহায় কৰিছে। মানুহে নিজে সহায় কৰিছে, জিলা প্ৰশাসনে আহিছে বাৰু, কিন্তু মানুহখনে চবেই নিজকে সহায় কৰি আছে। ৰাইজ ওলাই আহিছে, সহায় কৰিছে। যিহেতু বহুত ল'ৰা ৰিলিফ পোৱা নাই আমাৰ এইডোখৰত, নাই পোৱা। জিলা প্ৰশাসন মানুহ ইয়াত আহি পেলাই গাড়ী লৈ পেলাই ইয়াত অহা যোৱা কৰি আছে। কোন মানুহ কি হৈছে, কি দুৰ্দশা হৈছে, কি হৈছে একো চাবলৈ সময় নাই। আৰু প্ৰত্যেক ঘৰত মানুহৰ পানী একদম আঁঠুৰ পৰা আঁঠুলৈকে পানী হৈছে। কোনো ফালৰ পৰা কোনো সাহাৰ্য নাই, না আমাৰ ফালৰ পৰা কিবা সোধা পোছা কৰা হৈছে নাই। খালি গাড়ী অহা যোৱা চলি আছে, ট্ৰাকে অহা যোৱা চলি আছে। পানীৰ ফালৰ পৰা ভিতৰলৈ আমাৰ ভিতৰত ডাইৰেক্ট বাই ফ'ৰ্চত গাড়ী সোমাই ঘৰৰ ভিতৰত সোমাই গৈ আছে। এতিয়া ঘৰৰ পৰা আমি ওলাই আহিবলগীয়া বাধ্য পৰিলোঁ, যিহেতু কালি বিয়লিৰ পৰা হৈ আছে। বিশুদ্ধ খোৱা পানী নাই। আমি নিজে আমাৰ ঘৰৰ ওচৰৰ মানুহে নিজকে সহায় কৰি লোৱা হৈছে। আচলতে মানুহে মানুহক নিজে সহায় কৰিছে। মই পুনৰবাৰ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে এই পৰিৱেশটো মই এবাৰ দেখাবলৈ ক'ম। মই প্ৰথমৰ পৰাই কৈ আহিছিলোঁ, মই আৰু এজন ব্যক্তি আছে স্থানীয়, মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কি দেখিছে আপুনি? বানপানীটো অৱস্থা বহুত বেয়াই হৈ গৈছে বৰ্তমান শিৱসাগৰত। বাহুপতি ফলতো অলৰেডি বহুত আহি গৈছে। আমি জীৱনত এয়া প্ৰথম দেখিছোঁ। এতিয়া বহুত বানপানী আমি দেখিছোঁ, এনেকুৱা বান দেখা নাই। বহুত সংকট হৈ গৈছে আমাৰ এতিয়া। ৰাতি কি হৈ যায় এইটো ক'ব নোৱাৰিছোঁ আমি এতিয়া।
ইতিমধ্যে লেটেষ্ট মই যিটো আপডেট মই দি ল'ব চেষ্টা কৰিছোঁ যে শিৱসাগৰৰ গৰিষ্ঠ সংখ্যক আমি পুৱাৰে পৰা কওঁ যে শিৱসাগৰ মই জেঙনিকুটীয়াত বৰ্তমান আছোঁ। শিৱসাগৰ ষ্টেচন চাৰিআলি, শিৱসাগৰ দলমুখ চাৰিআলি, শিৱসাগৰৰ পৰা নাজিৰা, সোণাৰী, গেলেকী, বিহুবৰ অভিমুখী যিটো BG ৰোড, সেই BG ৰোডটো সম্পূৰ্ণৰে পানীত স্তব্ধ হৈ গৈছে। কালি ইতিমধ্যেই শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সেই পথছোৱাদি গধুৰ যান বাহনৰ আচলতে চলাচল ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰিছে আৰু বৰ্তমান ইয়াতো সেই একে পৰিস্থিতি হোৱা দেখা পোৱা গৈছে। মই যিটো ৰাস্তা মই দেখাবলৈ ক'ম, এই সন্মুখৰ ফালৰ পৰা গ'লে সম্পূৰ্ণৰূপে ইয়াৰ যদি আমি চিধি যাওঁ তেনেহ'লে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথছোৱা লাগে। অৰ্থাৎ এই বানৰ বাবে আচলতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ টাউনৰ পৰা যিকেইটা যোৱা মূল পথ আছে সেই মূল পথকেইটা সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু ইয়াৰ যি পৰিৱেশ, ইয়াত আচলতে ভিডিঅ' আমি মিছা কথা নকয়, ইয়াৰ যিসকল সাধাৰণ জনতা আছে মই কিছু কথা পাতিব চেষ্টা কৰিম। কি দেখিছে ইতিমধ্যে ইয়াত ভয়ংকৰভাৱে আচলতে বানে সংহাৰী এক ৰূপ লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ যান জঁটৰ সৃষ্টি হৈছে, যিহেতু ইয়াত এতিয়াও আচলতে বানৰ যি সংহাৰী ৰূপ, সেই সংহাৰী ৰূপে চৰম পৰ্যায় পাইছে বুলি ক'ব লাগিব। এই ভিডিঅ'ত আমি দেখাই গৈছোঁ এখন বাঢ়নী নৈত আচলতে যিধৰণে প্ৰবল সোঁত বৈ যায়, ঠিক তেনেকৈ শিৱসাগৰ নগৰৰ ৰাজপথত এই ধৰণে সোঁত বোৱা পৰিলক্ষিত হৈছে। মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক কিছু আচলতে নিজেও ছিকিউৰকৈ থাকি ভিজুৱেল ল'বলৈ মই অনুৰোধ জনাইছোঁ, যিহেতু আমি যি স্থানত আছোঁ সেই স্থানত ভয়ংকৰভাৱে সোঁতে আচলতে ঠেলি লৈ যোৱা এক পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলা পৰিভ্ৰমণ কৰাৰ পাছত ৰাইজসকল কিছু সকাহ লাভ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে শিৱসাগৰ জিলা প্ৰশাসনে যিকেইটা হেল্পলাইন নাম্বাৰ ইতিমধ্যে প্ৰচাৰ কৰিছিলে, সেই হেল্পলাইন নম্বৰকেইটাত ফোন কৰিলে ফোন নাহে বুলি আচলতে মানুহে অভিযোগ উত্থাপন কৰিছে। যিহেতু আমাৰ অসম লাইভ 24 আমি যি প্লেটৰ দ্বাৰা আমাক বন্যতাৰ সহায়ৰ বাবে আচলতে আমাৰ নাম্বাৰসমূহ সামাজিক মাধ্যমত আচলতে প্ৰচাৰ কৰিছিল। এই বিগত দিনকেইটাত প্ৰায় 200 বা 300 নাম্বাৰ মই নিজে ৰিচিভ কৰিছোঁ আৰু সেই বানপীড়িতসকলক সহায় কৰিবলৈ আচলতে আমি চেষ্টা চলাইছোঁ। আৰু ইতিমধ্যে মই কৈ লওঁ যে শিৱসাগৰ নগৰৰ প্ৰায় 70% সম্পূৰ্ণৰূপে জলমগ্ন হৈছে। শিৱসাগৰবাসী, ৰংপুৰবাসী সম্পূৰ্ণৰূপে আচলতে জলবন্দী হৈ যোৱা পৰিলক্ষিত হৈছে। বিদ্যুৎ কৰ্তন কৰি থোৱা হৈছে, মোবাইল নেটৱৰ্ক আচলতে ব্যাঘাত জন্মিছে। এইধৰণে আচলতে বিগত 4টা দিন ক্ৰমান্বয়ে জলস্তৰৰ যি পৰিমাপ, সেই পৰিমাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি দিনৰ ভাগত যি সমান আছিলে দিচাং আৰু দৰিকাৰ যি জলস্তৰ, সেই জলস্তৰ বিপদ সীমাৰেখাৰ ওপৰেৰে বৈ যোৱা আচলতে ইতিমধ্যে আমাৰ ওচৰত ইনপুট আছে। আন এটা দিচাং নৈ এটা মূল যি মথাউৰি, সেই মথাউৰি ইতিমধ্যে গড়কাপ্তানি বিভাগে মেৰামতি কৰি থকা খবৰ আমাৰ লগত আছে। ইতিমধ্যে বহুজনে আনুষ্ঠানিকভাৱে 13জন মৃত্যু হোৱা বুলি আচলতে প্ৰশাসনে ব্যক্ত কৰিছে, কিন্তু অনানুষ্ঠানিক এটা সূত্ৰত এই সংখ্যা বহু গুণ বৃদ্ধি বুলি ইতিমধ্যে দাবী কৰে। আনহাতে নাজিৰাত আচলতে প্ৰায় 8 পৰা 10টা মৃতদেহ উদ্ধাৰ হৈছে। শিৱসাগৰত এতিয়াও পানী যিহেতু শুকোৱা নাই, নাজিৰাত কিছু হাম কাটিছে। এতিয়া তাৰ পাছত যেতিয়া পানী শুকাব, তাৰ পাছত এটা মৃত্যু বা ক্ষয় ক্ষতিৰ কথা এইধৰণে আচলতে পৰিয়াল, মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ভিজুৱেলতে দেখাইছে, বিভিন্ন স্তৰৰ, বিভিন্ন বয়সৰ, বিভিন্ন ক্ষেত্ৰৰ মানুহক আচলতে শিৱসাগৰৰ এই মহাপ্ৰলয়ে আচলতে চুই যোৱা পৰিলক্ষিত হৈছে। শিৱসাগৰ আচলতে এক সাগৰলৈ ৰূপান্তৰিত হৈছে। এক প্ৰকাৰ ক'ব লাগিব যে শিৱসাগৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে কলেপছ হৈ গৈছে বুলি শব্দটো মই ব্যৱহাৰ কৰিব লাগিব। যিহেতু শিৱসাগৰ জিলা প্ৰশাসন কোনো দিন বা কোনো মুহূৰ্তত এই ধৰণৰ প্ৰলয়ৰ সৈতে মোকাবিলা কৰিবলৈ দীপক শৰ্মা প্ৰস্তুতে নাছিল, আৰু যাৰ ফলত এতিয়া শিৱসাগৰবাসী নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। জিলা প্ৰশাসনৰ ভূমিকা কমপ্লিট শূন্য বুলি ক'ব লাগিব এইটো সময়ত। কাৰণ কেলৈ
SDF-লে ৰাতি দিন ফোন কৰি থকা হৈছে। তেখেতলোকে কয় যে এডমিনিষ্ট্ৰেশ্যনে কথা পাতিব আপোনালোকৰ লগত, কিন্তু এতিয়ালৈকে পতা নাই। মই কিমানবাৰ ফোন কৰিছোঁ এতিয়ালৈকে হিচাপ নাই, কিন্তু তেখেতলোকৰ এখন বোট ইয়াত দিয়া নাই। ইয়াত পানী কালিৰ পৰা মাইকী মানুহ, বুঢ়া মানুহ, বেমাৰী মানুহ এই SP অফিচৰ ফ্ৰণ্টত আপোনালোকে গৈ চাওকগৈ, অনুসন্ধান কৰক, কেমেৰাত দেখাওক তেখেতলোকক যে আজি CM-এ আহি পেলাই কি কৰিলে, ইয়াত কি কৰিলে। হ'ব এইটো কৰি থৈ গুচি গ'ল, কিন্তু এতিয়ালৈকেতো একো দিয়া নাই, ইয়াত একোৱে দিয়া নাই। আমি এআঁঠু পানী ইয়াত সোমাই আছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা কি, বয়সস্থ মানুহ, বেমাৰী মানুহ এটোপাল পানীৰ কাৰণে সেই তাত ৰখি আছে। আমি এই বুকুলৈকে নামি পেলাই তাত গৈ দি থৈ আহিছোঁগৈ।